ৰাজ্যত কৃষকৰ হুমুনিয়া কৃষি পথাৰত হুৰপুকৰ আতংক চিপাঝাৰৰ পাছত এইবাৰ হুৰপুকৰ আতংক ধেমাজি লখিমপুৰৰ বিভিন্ন অঞ্চলত বানৰ বেদনা এতিয়াও কমা নাই আকৌ হুৰপুকৰ সমস্যা পানীৰ পৰা বাচি থকা বাওধান হালিধানৰ পথাৰ কেইডৰাটো পোকৰ সন্ত্ৰাস উপায়ন্তৰ কৃষক হুৰপুকৰ উপদ্ৰৱ দেখি এতিয়া শংকিত এইসকল ৰাইজ আমাৰ গোটেই গাঁওবাসী তথা খেতিয়ক ৰাইজৰ কোনো উপায় নোহোৱা হৈছে কিয়নো আজি যোৱা এমাহ যোৰা বানপানীত গোটেই মানুহৰ খেতি কঠীয়া মাৰি পেলোৱাৰ কাৰণে আপোনালোকে ভালকৈ যদি কেমেৰা সিফালে চাই গোটেই মাটি খালী আছে তে যিখিনি মাত্ৰ অকণমান বাম জেগা চাই বাও সিঁচিৰে মানুহবিলাকে ৰাখিছিলে তাতো এনেকুৱা পোক হৈছে যাৰ কাৰণে এইবোৰ আৰু কেতিয়া খেতি হ'ব খেতিটো হোৱা আশা নাই কৃষি পথাৰত কীটনাশক প্ৰয়োগেৰেও ৰুধিব পৰা নাই ধ্বংসকাৰী পোক ব্যতিব্যস্ত সাধাৰণ চহা কৃষক বৰ্তমানেও কোনো কাণসাৰ নাই কৃষি বিভাগ কিংবা জিলা প্ৰশাসনৰ ধানত আমি চাবলৈ আহিলোঁ গোটেই সেইদিনা দেখি গৈছোঁ আজি একেবাৰে নাইকিয়াই হৈ গ'ল খাই আৰু আপোনালোকে চৰকাৰৰ ফালৰ পৰা কি ব্যৱস্থা কৰে আমাৰ বানপানী জেগা আমাৰ খেতি নহ'লেতো উপায় নাই বানপানীৰ পিছত যিকেইডাল ধান আছিলে সেইকেইডাল এতিয়া হুৰপোকে খাই এতিয়া আদায় কৰি দিছে গতিকে চৰকাৰৰ ফালৰ পৰা কিবা ইয়াৰ প্ৰতিৰোধ কৰিব পৰা ব্যৱস্থা আছে যি পালে আমি সুবিধা পাম বুলি ভাবিছোঁ এতিয়া নিদ্ৰামগ্ন ব্যাগুম কৃষি বিভাগ কৃষি মন্ত্ৰী অতুল বৰা পাৰিলে সময় উলিয়াই খবৰ কৰক এইসকল চহা কৃষকৰ গোগামুখৰ পৰা ৰাজীৱ দেউৰীৰ ৰিপৰ্ট প্ৰাগ নিউজ।